নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো এটা বিশেষ খবৰ তেজপুৰৰ ওপৰ গেৰেকীত এজন কবিড যোদ্ধাই আত্মহনন কৰিছে গেৰেকীত অমৃত বাহাদুৰ দেমাই আত্মহনন কৰাক লৈ সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্য সৃষ্টি হৈছে অমৃত বাহাদুৰ দেমাই বিগত 6 মাহ ধৰি তেজপুৰ স্থিত গুৰুকুল কোভিড চেণ্টাৰত সাফাই কৰ্মী হিচাপে নিয়োজিত হৈ আছিল যোৱা কেইবামাহ ধৰি দৰমহা নোপোৱাৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল অমৃত বাহাদুৰ আৰু অৱশেষত আত্মহননৰ পথ বাছি ললে এইজন কবিৰ আমাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আমাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক অমৃতময় তেজপুৰৰ ওপৰ গেৰেকীত এজন কবিৰ যোদ্ধাই আত্মহনন কৰিছে গেৰেকীৰ অমৃত বাহাদুৰ দেমাই আত্মহনন কৰাক লৈ সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্য সৃষ্টি হৈছে অমৃত বাহাদুৰ দেমাই বিগত 6 মাহ ধৰি তেজপুৰ স্থিত গুৰুকুল কোভিড চেণ্টাৰৰ সাফাই কৰ্মী হিচাপে নিয়োজিত আছিল যোৱা কেইবামাহ ধৰি দৰমহা নোপোৱাৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল অমৃত বাহাদুৰ আৰু অৱশেষত আত্মহননৰ পথ বাছি ললে এইজন সাফাই কৰ্মীয়ে তেখেতে যোৱা কেইবামাহ ধৰি দৰমহা নোপোৱাৰ বাবে 4বাৰকৈ স্বাস্থ্যমন্ত্ৰীৰ ওচৰত মেমৰেণ্ডাম প্ৰদান কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত মানসিকভাৱে ভাঙি পৰে আৰু অৱশেষত আত্মহননৰ পথ বাছি লয় পুনৰবাৰ জনাইছো তেজপুৰৰ উপগেৰেকীত অমৃত বাহাদুৰ দেমাই নামৰ এজন 38 বছৰীয়া কবিড যোদ্ধাই আত্মহনন কৰিছে জানিব পৰা মতে অমৃত বাহাদুৰ দেমাই বিগত 6 মাহ ধৰি তেজপুৰ স্থিত গুৰুকুল কোভিড চেণ্টাৰত সাফাই কৰ্মী হিচাপে তেখেতে যোৱা কেইবামাহ ধৰি দৰমহা পোৱা নাছিল যাৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল অমৃত বাহাদুৰ দেমাই আৰু অৱশেষত মানসিক ভাৰসাম্য হেৰুৱাই আত্মহননৰ পথ বাছি ললে অমৃত বাহাদুৰ দেমাই আৰু এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰিছে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ সোঁৱৰাই আছিলোঁ বাৰু তেখেতক আমি লগ ধৰি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ 4বাৰকৈ তেওঁ নহ'ব বুলি কেতিয়াও নকয় নিৰাশা হ'ব নিদিয়ে খালি কয় যে এইটো কেতিয়া শেষ হ'ব আমি নিজেই নাজানো ভগৱানেও নাজানে আৰু তেওঁ কৈছে তোমালোকে কৰি থকা চৰকাৰে চাব সেই চাবকৈ আজি আমাৰ বুকুৰ পৰা এজন আমাৰ মানে অতি প্ৰিয় কবিড যোদ্ধা শ্বহীদৰ পথ মানে বাছি ল'বলগীয়া হ'ল আৰু বৰ দুখৰে প্ৰকাশ মানে কৰিব নোৱাৰা কথা তেওঁ আমাৰ লগত প্ৰতিটো ক্ষণত আছিল প্ৰতিটো মানে হেৰিয়াত সহযোগ কৰিছিল সহযোগিতাখিনি কৰাৰ পিছতো তেওঁ যে হেৰাই গ'ল আমাৰ বহুত দুখ লাগিছে দুখ লগাৰ ফলস্বৰূপে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হ'ল ভগৱানে তেওঁক মানে আত্মাক কুশলে ৰাখক আত্মাটো চিৰ শান্তি পাওক তাৰে কৈ মই মোৰখিনি সামৰণি আজি সঁচাই দুখ মানে এনেকুৱা দুখত আমি ভাগি পৰিছোঁ যোৱাকালি আবেলি 5 বজাৰ পৰা আমি দুখতে আছোঁ গোটেই সমগ্ৰ অসম কোভিড-19ৰ যিখিনি যোদ্ধা আছোঁ আমি গোটেই সমগ্ৰ অসম দুখত ভাগি পৰিছোঁ কিয়নো আমাৰ এজন সতীৰ্থ আজি নিজকে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল তেওঁ এনেকুৱা এটা কৰ্মী আছিল যিগৰাকীয়ে নিজৰ ঘৰখনকো পাহৰি কোভিডৰ নামত জঁপিয়াই পৰিছিল একমাত্ৰ কিন্তু আমাৰ এটা সংস্থাপনৰ কাৰণে এটা সংস্থাপনৰ আশাত আজি গোটেই কোভিড যোদ্ধাখিনিৰ লগত তেওঁ এনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছিল মানে ভাবিব নোৱাৰি তেখেতৰ প্ৰতিটো কথাই আছিল আমাৰ কেতিয়া সংস্থাপন হ'ব আমাক কেতিয়া মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে আমাক সংস্থাপন দিব আমাৰ প্ৰতিটো কথাই মোক ফোন কৰিলেও কয় যে ৰূপম দা কেতিয়া সংস্থাপন হ'ব কিবা ক'লেনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় সেয়াই কথা আৰু মই শুনামতে তেওঁ এতিয়ালৈকে 2 মাহৰ দৰমহা পোৱা নাই প্ৰায় 50,000 টকা 2-3 মাহৰ দৰমহা পোৱা নাই গতিকে আৰ্থিকভাৱে তেওঁ বহুত হালি পৰিছে আৰু হালি পৰাৰ ক্ষেত্ৰত আজি তেওঁ এনেকুৱা চৰম অৱস্থা বাছি ল'বলগীয়া হ'ল আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে আমাৰ কোভিড যোদ্ধা এজন নোহোৱা হৈ গ'ল তেজপুৰৰ আহ্বায়ক আছিল তেওঁ অমৃত বাহাদুৰ দেমাই গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় এইজন আমাৰ প্ৰথম শ্বহীদ বুলি
আমি নিজকে অভিহিত কৰিবলৈ বাধ্য হৈছোঁ কাৰণ ক'ভিড আমি যুঁজাৰু যিহেতু আপুনি নাম দিছিল ক'ভিড যোদ্ধা গতিকে সেই ক'ভিড যোদ্ধা এজন আজি নোহোৱা হৈ গ'ল তেজপুৰৰ বুকুত প্ৰথমজন তেজপুৰৰ বুকুৰ পৰা আত্মহত্যা কৰিবলৈ বাধ্য হ'ল একমাত্ৰ কিন্তু আমাৰ অসম চৰকাৰখনৰে আৰু স্বাস্থ্য বিভাগৰ গাফিলতি গতিকে অনাগত দিনত যাতে আপোনালোকে এটা ভাল সদিচ্ছা ৰাখে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ।